নমস্কাৰ মই নেত্ৰজিত বৰা আৰু এই মুহূৰ্তত এটা চাঞ্চল্যকৰ অপহৰণ কাণ্ডৰ খবৰ দিব বিচাৰিছো। এটা চাঞ্চল্যকৰ অপহৰণ কাণ্ড সংঘটিত হৈছে য'ত এগৰাকী যুৱতীক অপহৰণ কৰাৰ দৃশ্য চিচিটিভিত বন্দী হৈছে। যুৱতীগৰাকীক প্ৰহাৰ কৰাৰ দৃশ্য চিচিটিভিত বন্দী হৈছে আৰু যুৱতীগৰাকীয়ে নিজেই কেমেৰাৰ সন্মুখত স্বীকাৰ কৰিছে সেই চাঞ্চল্যকৰ অপহৰণ কাণ্ডৰ সবিশেষ। এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো। এটা চাঞ্চল্যকৰ অপহৰণ কাণ্ডই জোকাৰিছে এতিয়া ৰাজ্য। এগৰাকী যুৱতীক অপহৰণ কৰে এটা যুৱকৰ দলে আৰু সমগ্ৰ ঘটনা চিচিটিভি কেমেৰাত বন্দী হৈছে। চিচিটিভিত বন্দী হোৱাৰ উপৰিও যুৱতীগৰাকীয়ে চাঞ্চল্যকৰ স্বীকাৰোক্তি দিয়া পৰিলক্ষিত হৈছে। 10ৰ পৰা 12জনীয়া এটা দলে বাহনত উঠাই লৈ যায় যুৱতীগৰাকীক। নিজেই যুৱতীগৰাকীয়ে এই কথা জনাইছে। কোনোমতে পলাই প্ৰাণ ৰক্ষা কৰিছে এই যুৱতীগৰাকীয়ে। যুৱতীগৰাকীক মাৰধৰ কৰা হয়, যুৱতীগৰাকীৰ পৰিয়ালৰ লোককো মাৰধৰ কৰা হয়। আৰক্ষীয়ে ইতিমধ্যে 4 অভিযুক্তক আটক কৰিছে আৰু কেমেৰাৰ সন্মুখত চাঞ্চল্যকৰ স্বীকাৰোক্তি ভুক্তভোগী যুৱতীৰ। চাঞ্চল্যকৰ ঘটনা এতিয়া জোকাৰিছে তিনিচুকীয়াৰ মিলনপল্লীতে সংঘটিত হৈছে এই অপহৰণ কাণ্ডৰ ঘটনা। যুৱতীগৰাকীক মাৰপিট কৰাৰ উপৰিও যুৱতীগৰাকীৰ আত্মীয়কো মাৰধৰ কৰে পৰিয়ালৰ লোকে। আৰু সেই দৃশ্য আমি অসম্পাদিত ৰূপত আপোনালোকক দেখুৱাব নোৱাৰোঁ, যাৰ বাবে কিছু দৃশ্য আমি মাত্ৰ সম্পাদিত ৰূপতহে এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছোঁ। তিনিচুকীয়া আৰক্ষী চকীত যুৱতীগৰাকীৰ পৰিয়ালে এজাহাৰ দিয়ে আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়ে অভিযুক্ত 4জনক আটক কৰিছে। আৰু এই মুহূৰ্তত আমি যুৱতীগৰাকীৰ মন্তব্য আগবঢ়াব বিচাৰিছোঁ। যুৱতীগৰাকীৰ মুখেৰে শুনক কিমান ভয়ংকৰ আছিলে অপহৰণ কাণ্ড আৰু কেনেদৰে যুৱতীগৰাকীক অপহৰণ কৰিছিল এটা 10ৰ পৰা 12জনীয়া দলে। কেমেৰা সন্মুখত চাঞ্চল্যকৰ স্বীকাৰোক্তি দিছে যুৱতীগৰাকীয়ে। এই মুহূৰ্তত ভুক্তভোগী যুৱতীৰ মন্তব্য আগবঢ়াইছে। গৈ পিনি কিডনেপ কৰাৰ আগতে কৰিছিলে, বাট আৰু তাহাঁতি কিডনেপ কৰি আনিছিলে মোক ৰুমত যেতিয়া সোমাব গৈছোঁ, বাট বাহিৰত খাই মেলি বাহিৰত যেতিয়া ওলাই আহিছিলোঁ তেতিয়া মোক তাহাঁতি পাছফালৰ পৰা ধৰি মেলি গাড়ীত ঠেলাঠেলকৈ সুমিয়াই পিনি আছিলে 20-15টামান ল'ৰা আৰু তাহাঁতি মোক ধৰি আনিছিলে। গাড়ীত বহাৰ পিছত মই তো মানুহবিলাকক চিঞৰিছিলোঁ, তো তাহাঁতি গাড়ী গিলাচ লগাই পিনি মোৰ আৱাজ নোলোৱা কৰি পেলাইছিলে বাছ। আৰু তাহাঁতৰ এটা ফেক্টৰী আছে, আলু ফেক্টৰী, তাহাঁতৰ ফেক্টৰীত মোক লৈ গৈছিলে। আৰু ফেক্টৰীত লৈ যোৱাৰ পিছত তাহাঁতৰ লগত যিখিনি লগৰ গাড়ীত আছিলে, বাট তাৰ পিছতো তাহাঁতৰ ৰুমৰ তাৰ পৰা আৰু বহুত ল'ৰা ওলাই আহিছিলে। তাহাঁতি মানে ল'ৰাখিনি গোট খুৱাই মানে মাটি কৰি থৈছিলে আৰু মোক তাতে টনা ওজা কৰি আছিলে মোক বচাবৰ কাৰণে। মই যেতিয়া ফেক্টৰীত মোক তাহাঁতি যেতিয়া টনাটনি কৰি মেলি কাপোৰ চাপোৰ ফালিবলৈ চেষ্টা কৰিছিলে, তো তেতিয়া মই ঠেলি মেলি গেটটো ঠেলি পিনি মই দৌৰ মাৰি আহিলোঁ। দৌৰ মাৰি মই গাড়ী মানে টাটা গাড়ী আছিলে, টাটা গাড়ীৰ চাইডত লুকাই আহিলোঁ। তাহাঁতি আকৌ মোক গাড়ীৰ পিছা কৰি পিনি খেদি আহি মই কি কৰিলোঁ, খুৰীহঁতৰ ঘৰৰ ওচৰতে মই মিলন কলনীৰ সন্মুখতে মই চিঞৰ মাৰিলোঁ যে মোক বচাওক বুলি। তো তেতিয়া খুৰীহঁতি আহিছিলে আৰু খুৰীহঁতি মোক সোধ পোছ কৰিব লওঁতে তাহাঁতি গাড়ীৰ পৰা নামি পিনি খুৰীহঁতক মাৰধৰ কৰিছিলে। চিনি পাওঁ মানে কি, মই এনেকৈ চিনাকি নহয়, লগৰজনীৰ পৰাহে মই চিনাকি হৈছিলোঁ বা চিনি পাওঁ, তো এনেকৈ মই চকুৰে চিনাকি। আৰু এই মুহূৰ্তত আমি যুৱতীগৰাকীৰ মন্তব্য শুনালোঁ আৰু চাঞ্চল্যকৰ স্বীকাৰোক্তি এগৰাকী যুৱতীগৰাকীক কেনেদৰে অপহৰণ কৰিছিল, তেওঁক মাৰপিট কৰিছিল, সেই কথা নিজেই তেওঁ স্বীকাৰ কৰিছে। আন এজন প্ৰত্যক্ষদৰ্শীৰ মন্তব্য আছে, এই মুহূৰ্তত মন্তব্য আগবঢ়াইছোঁ। लड़की भीतर से कालीबाड़ी के सामने से कोई उसको धर के लाया, लड़की बोला। लाने के बाद में लड़की को छिड़खाने करना, लड़की चिल्लाने लगा। उसके मेरे बाद में छोटा लड़का गया, जाके देखा होगा तो वो लोग हल्ला गुल्ला किया, तो ये लोग 2 आदमी था भाग गया मोटरसाइकिल छोड़कर। आके लड़का हम लोग बाबा देखो, बाबा माँ वो लड़की को कोई छेड़खानी करा। हम लोग निकल गया, देखा तो कोई नहीं है। हम लड़के लोग से पूछा भाई तुम इतना क्यों है, तो हमको ऐसे मुख में कपड़ा दे के लाया, हाथ में बांध के हमको आपका लड़का छोड़ा दिया गया। इसके बाद हम लोग ठीक है तुम जाओ, कहाँ घर है तुम अपना जाओ।